নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম। এইখন হৈছে ইণ্টাৰমিডিয়েট টেষ্ট 2025, যোৱা বছৰ এখন কুৱেশ্যন পেপাৰ হয় ক্লাছ 9ৰ। চ' আমি কুৱেশ্যনখিনি আলোচনা কৰিম। চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। যিটো তোমালোকৰ 6 ছেপ্টেম্বৰত হ'ব লগা পৰীক্ষাটোৰ বাবে এইখন ইম্পৰ্টেণ্ট হ'ব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুতে ইম্পৰ্টেণ্ট হয়। প্ৰথম ইংলিছ গ্ৰামাৰখিনি আহিছে, 10টা প্ৰশ্ন তোমালোকে প্ৰতিটো 2 নম্বৰকৈ থাকিব। তাৰ এটা অৱগত কৰাব বিচাৰোঁ, এই পৰীক্ষাটোৰ বাবে ইতিমধ্যে আমি ইবুক এখন প্ৰস্তুত কৰিছোঁ, য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ভালেখন পাবা তোমালোকে। ইয়াৰ উপৰি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগতে তোমালোকে চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিটেইলছ সকলোখিনি পাবা। মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে হ'ল। তোমালোকে ক'ত পে'মেণ্ট কৰিবা, মই নাম্বাৰটো তোমালোক দি দিছোঁ। নাম্বাৰটো এইটো নম্বৰ SMS কৰিবা 9394628219, অৰ্থাৎ মাত্ৰ তোমালোকে ক্লাছ 9ৰে নহয়, তোমালোকৰ ভাইটি ভণ্টি যদি আছে ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে আমি ইতিমধ্যে ইবুক প্ৰস্তুত কৰিছোঁ। যদি কোনো ছাত্ৰতে ইচ্ছুক হয়, মাত্ৰ 39 টকা পে'মেণ্ট কৰি তোমালোকে ইবুকখন ল'ব পাৰিবা। ঠিক আছে, এতিয়া প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ। ইংলিছ পাৰ্ট যিটো আছে ইংলিছ গ্ৰামাৰ, 10টা কুৱেশ্যন, এটা 2 নম্বৰকৈ, 10টাত 20 নম্বৰ থাকিব। দ্য অপজিট ৱৰ্ড অফ লাইট, লাইটৰ অপজিট ৱৰ্ড কি হ'ব? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব B2 হেভি। ঠিক আছে, B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যিটো B2 আছে শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো আছে আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াত যিটো আছে স্পেচিফিকেশ্যন, যিটো আমাৰ বি অপশ্যনটো আছে, ইয়াৰ শুদ্ধ উত্তৰ যিটো আছে শুদ্ধ উত্তৰ আমাৰ তোমালোকৰ B2 হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2 স্পেচিফিকেশ্যন। দ্য এণ্টনি অফ ডান্ট ইজ, ইয়াৰ এনচাৰটো হ'ব যিটো শ্বেৰ হ'ব। ইয়াৰ চি অপশ্যন যিটো দেখা পাইছে তোমালোকে, সেই চি অপশ্যনটো ইয়াৰ হ'ব শুদ্ধ উত্তৰ। নেক্সট হ'ল দ্য বয় ইজ টু ফেট টু ৰান, দিছ ইজ এক্সাম্পল অফ, এইটো হৈছে চিম্পল চেণ্টেন্স। নেক্সট প্ৰশ্নটো আছে 5 নম্বৰ, দ্য প্ৰাইম মিনিষ্টাৰ ডেছ গুৱাহাটী টুমৰো। ইয়াৰ এনচাৰটো যদি তোমালোকে চোৱা তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব উইল এৰাইভ হ'ব, যিটো আমাৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আছে 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িব পৰা 6 নম্বৰটো, পাৰ্টেইনিং টু দ্য মুন, ইয়াৰ এনচাৰটো হ'ব B2 লুনাৰ, অৰ্থাৎ B2 হ'ব শুদ্ধ উত্তৰ। দ্য অপজিট ৱৰ্ড ফৰ ডিফেণ্ট, ডিফেণ্টৰ ইয়াৰ এনচাৰ যিটো আছে শুদ্ধ উত্তৰ হ'ব SC2 হ'ব এট্ৰেক্ট, এট্ৰেক্টটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে 8 নম্বৰ, চুজ দ্য মিছ স্পেল্ড, মানে যিটো মিছ স্পেলিং কোনটো আছে, ইয়াৰ শুদ্ধ উত্তৰ কোনটো সুধিছে, স্পেলিংটো ভুলকৈ আছে, যদি তোমালোকে চোৱা ইণ্টেলিজেন্সটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইণ্টেলিজেন্সটো ইয়াত যিটো ভুলকৈ আছে, গতিকে ইণ্টেলিজেন্স স্পেলিংটো মই লিখি দিছোঁ ইণ্টেলিজেন্স। ঠিক আছে, গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব যিটো আমাৰ এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট নম্বৰ আহিল 9 নম্বৰ প্ৰশ্নটো, হি ইজ ৰেডি টু লাৰ্ণ, দ্য ভাৰ্ব লাৰ্ণ ইজ এ, কোনটো হ'ব 9 নম্বৰ শুদ্ধ উত্তৰ? ইয়াত ষ্ট্ৰং ভাৰ্ব, গ্ৰুপ ভাৰ্ব, উইক ভাৰ্ব দিয়া আছে। ইয়াৰ এনচাৰটো তোমালোকে চোৱা তেতিয়াহ'লে এইটো উইক ভাৰ্ব হ'ব, যিটো তোমালোকে দেখা পাই আছে, সেইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে এডজেক্টিভ ফৰ্ম অফ স্ক্ৰেচিটি, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? 10 নম্বৰ, ইয়াৰ হ'ব স্কেয়াৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যিটো আমাৰ দেখা পাইছা সিটো হ'ব স্ক্ৰেচ হ'ব শুদ্ধ উত্তৰ, স্ক্ৰেচ, গতিকে স্ক্ৰেচটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা যে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব। নেক্সট পাৰ্ট যিটো আছে আমাৰ জেনেৰেল চায়েন্স, এই জেনেৰেল চায়েন্সৰ পাৰ্টটো আমি নেক্সট ক্লাছত তোমালোকক কৰাই দিম। তোমালোকে নেক্সট পাৰ্টটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইবুক খোলালে তোমালোকে ল'ব পাৰিবা।